আছে এতিয়া ৰেডি দেখি ভাল লাগিছে না লুকটো কক নমস্কাৰ আজি আমি বনাম লোকেল মুৰ্গী পুৱাই লোকেল মুৰ্গী বহুত দূৰৰ অনা হৈছে বাক্সা জিলা আৰু লোকেল মুৰ্গী আমাৰ আনিছে পাপৰিয়া আনিছে হিমাংশুৱে আনিছে আৰু মজা আছে এতিয়া আমি বনাম আৰু তাৰ কাৰণে ৰেডি কৰি আছে বনাবা নেকি ভাবিছো বনাম বুলি তাকে কেনেকৈ কি বনাবা এনে আইডিয়া এটা কৈ দিয়াচোন জালুকিয়া জালুক দি বনাম জালুকিয়া বনাবা জালুকিয়া লোকেল চিকেন আছে এইটো আলু ৰেডি কৰি থকা হৈছে আচলতে ৰান্ধিব দেই বনাব নহয় বনাব শব্দটো ভুল কিন্তু কমন যে ওলাই যায় আৰু মজা আছে আদা নহৰু আজি মিক্সিতে খুন্দি দিয়া হ'ল ইয়াতে বিভিন্ন আছে আদা নহৰু জিৰা ধনিয়া গুটি জালুক মিক্সিত ৰেডি কৰি আছে এতিয়া আলুখিনি ফ্ৰাই কৰি লোৱা হ'ব হয় না এই মজা এইখিনি হ'ল আলু মজা আছে আলু ফ্ৰাই হৈ গ'ল এনেকৈ ফ্ৰাই কৰি ল'লে প্ৰথম বিৰাট মজা লাগে আৰু এতিয়া আলু ফ্ৰাইখিনি তুলি পেলাই এক্সট্ৰাকৈ থৈ দিয়া হ'ব ন অকণমান দি দিয়া হৈছে শ্বৰ্টকৈ ভিডিঅ'টো বনাইছোঁ 3 মিনিটমানত শেষ হৈ যোৱাকৈ সেইকাৰণে লৰালৰিকৈ বস্তুবোৰ দেখাইছোঁ মাংস 1 কেজি 100 গ্ৰাম আছিলে কিন্তু কাটি কুটি পেলাই চাগে 900 গ্ৰামমান হৈছে মজা অকণমান লৰাব লাগিব বিন্দাছ আমাৰ মানে গোটেই খানাটো পাপৰিয়ে লৰাই আছে বনাই আছে মানে চিত্ৰটো পাপৰি আৰু আমাৰ এই মাটি কেৰাহীখন হোৱাৰ পৰা এটা বস্তুৱে ভাল হৈছে মানে খানাটো টেষ্ট অলপ বেলেগ ধৰণৰ হয় এইটোৱে মজা হয় ফ্ৰাই কৰি লোৱাৰ পিছত আকৌ মাংসখিনি কাঢ়ি লৈছে এতিয়া কাহিনীটো কি মানে পিঁয়াজ দিয়াই নাই যে পিঁয়াজ দি মানে ফ্ৰাই কৰি দিয়া মজা আছে পিঁয়াজ দিয়া আৰু পিঁয়াজৰ ফ্ৰাই কৰি আছে পিঁয়াজ দিয়া মজা আছে বিলাহী দি দিয়া হৈছে তাৰপৰা এতিয়া অলপ গোটা নহৰু 3টা দিয়া হৈছে দেই এইকেইটা দেখিছে গোটা নহৰু দিয়া মছলা দিয়া হৈ গৈছে মজা তৈয়াৰ কৰি থকা হৈছে গ্ৰেভি হয় না ফ্ৰাইলে বহুত বাকী অ'কে আছে চাটনিৰ কাৰণে ছিঙি ল'লোঁ বঙালী ধনিয়া এইটো মান ধনিয়া বুলি কয় নৰসিংহজোপাৰ পৰা ছিঙিলোঁ আৰু এই পিঁয়াজ পাত সেইদিনাখনে দিয়া মজা আছে মাংসখিনি এতিয়া দিয়া হ'ব এতিয়াহে আচল কাৰিকৰীটো আৰম্ভ হ'ব হয় নহয় ফ্ৰাই কাৰিকৰী এতিয়া গ্ৰেভিখিনিৰ লগত মিলাই মাংসখিনি অলৰেডি ফ্ৰাই হৈছে অ'কে কিন্তু এতিয়া আকৌ মই পিঁয়াজ নিদিলোঁ ন সেইকাৰণে মানে যে ক'লা থৈ দিব সেইকাৰণে পিঁয়াজ নিদিলোঁ অ'কে ইয়াৰ পিছত পিঁয়াজ দি আকৌ বনাই পদ্ধতিটো বেলেগ হৈ গৈছে এতিয়া আলুখিনি দিয়া হৈছে পূৰা ভজা হৈছে আচলতে 15 মিনিটমান ভাজি থকা হৈছে আৰু এতিয়া আলুখিনি দি আকৌ ভজা হ'ব নৰসিংহ পাত কেইটামান দি দিয়া হৈছে চালিয়া ভজা আছে এতিয়া ৰেডি দেখি ভাল লাগিছে নাই লুকটো কক ধুনীয়াকৈ বনাই দিয়া হ'ল নাই ৰান্ধি দিয়া হ'ল এতিয়া আমি আপ্যায়ন কৰিম আৰু দেই